নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি আয়ত ক্ষেত্ৰৰ বিষয়ে কিছুমান আলোচনা কৰিম এতিয়া চোৱাচোন আয়তনো কাক বলে আয়ত হল এনেকুৱা এটা চতুৰ্ভুজ যাৰ পৰস্পৰে বিপৰীত বাহুবোৰ সমান্তৰাল হয় আৰু পৰস্পৰৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান হয় ইয়াতে আৰু কি দিছে আয়তৰ প্ৰতিটো কোণৰ জোখ কিমান হয় আয়তৰ প্ৰতিটো কোণৰ জোখ কিমান হয় 90 ডিগ্ৰী হয় বা এক সমকোণ হয় নিৰ্দিষ্টভাৱে ক'বলৈ হলে এটা চতুৰ্ভুজৰ বিপৰীত কি কৈছে বিপৰীত বাহুজোৰ সমান হয় আৰু কি হয় সমানো হয় আৰু সমান্তৰাল হয় আৰু প্ৰত্যেকটো কোণ এক সমকোণ হলে তেনেকুৱা চতুৰ্ভুজক কি বুলি কোৱা হয় আয়ত বুলি কোৱা হয় আৰু আয়তৰ কি হৈছে ইয়াতে আমাৰ যদি এটা আয়তৰ প্ৰত্যেকটো কোণ কি হৈছে x x x আমি x x বুলি ধৰো তেতিয়া হলে x + x + x + x কি হ'ল 360 ডিগ্ৰী 4x পালো x পালো 90 ডিগ্ৰী আমাক কি কৈছিলে আয়তৰ প্ৰতিটো কোণৰ মান কিমান হয় 90 ডিগ্ৰী বা আমি প্ৰতিটো কোণ কিমান বুলি ক'ব পাৰো এক সমকোণ এতিয়া আমি কি লিখিব লাগিব আয়তৰ কিছুমান ধৰ্ম আছে যেনেকৈ আমি সামন্তৰিকৰ ধৰ্মৰ বিষয়ে পঢ়িছিলো আজি আমি আয়তৰ ধৰ্মৰ বিষয়ে পঢ়িম এতিয়া চোৱাচোন কি কৈছে আয়তৰ ধৰ্মত কি কৈছে আয়তৰ কৰ্ণবোৰৰ দিশ সমান হয় ইয়াতে কি দিয়া আছে ABCD যদি এটা আয়ত হয় আয়তৰ ইয়াৰ কৰ্ণ কোন কেইটা AC আৰু BD কৰ্ণ ইয়াতে আমাক কি কৈছে এই কৰ্ণবোৰৰ কি হ'ব দিশবোৰ সমান হ'ব এতিয়া আমি ইয়াক কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব এতিয়া লিখো আহা ABCD আয়তৰ কি হয় ABCD আয়তৰ AC আৰু BD AC আৰু BD দুডাল কৰ্ণ এতিয়া আমি দুটা ত্ৰিভুজ লওঁ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD এতিয়া আমি ত্ৰিভুজ দুটা ললো ইয়াৰ পৰা কি চাম ইয়াতে কি কি সমান হ'ব পাৰে AB = AB হ'ব পাৰেনে কাৰণ AB = AB হ'ব কাৰণ AB টো কি হয় দুটা ত্ৰিভুজৰে সাধাৰণ বাহু নেক্সট আমাৰ কি সমান হ'ব পাৰে আৰু আমি কি জানো যে আয়তৰ প্ৰতিটো কোণৰ জোখ কিমান হয় 90 ডিগ্ৰী ইয়াতে ABC ত্ৰিভুজৰ এংগল B = আৰু ABD ত্ৰিভুজৰ এংগল A সমান কিয় সমান কাৰণ দুটাৰ মান কিমান হয় 90 ডিগ্ৰী বা এক সমকোণ আৰু নেক্সট কি সমান হ'ব পাৰে BC = AD কি হয় এইটো বিপৰীত বাহু এই দুটা বিপৰীত বাহু আমি কি জানো যে আয়তৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান হয় গতিকে আমি কি পালো ত্ৰিভুজ ABC সৰ্বাংগ ABC সৰ্বাংগ হ'ব ABD ত্ৰিভুজ ABD সৰ্বাংগ সমূহ হল কি চৰ্ত মতে সৰ্বাংগ সমূহ বা কু বা চৰ্ত মতে আমাৰ
ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD সৰ্বাংগসমূহ আৰু আমি কি জানো যে যেতিয়া ত্ৰিভুজ দুটা সৰ্বাংগসমূহ হয় তাৰ অনুৰূপ অংশবোৰ কি হৈ যায় সমান হৈ যায় তেতিয়া অনুৰূপ অংশ কি আছে এইটো ABC ত্ৰিভুজৰ AC বাহু আৰু ABD ত্ৰিভুজৰ BD বাহুটো কি ক'ব পাৰো আমি সমান বুলি ক'ব পাৰো AC = BD কিমতে CP CT বা সৰ্বাংগসমূহ ত্ৰিভুজ দুটাৰ অনুৰূপ অংশবোৰ কি হৈ যায় সমান হৈ যায় এতিয়া লক্ষ্য কৰাচোন AC আৰু BD কি আছিলে AC আৰু BD আমাৰ আয়তৰ কৰ্ণ আছিলে আৰু আমাক প্ৰমাণ কৰিব কি দিছে আয়তৰ কৰ্ণবোৰৰ দিশ সমান হয় আমি কি পালো AC = BD গতিকে কি ক'ব পাৰো যে আয়তৰ কৰ্ণবোৰৰ দিশ সমান হয় আমি কি কৰিলো প্ৰমাণ কৰিলো এতিয়া নেক্সট আমি কি চাম ৰম্বাস ৰম্বাস ন কি হয় ৰম্বাস যাৰ পৰস্পৰৰ বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় আৰু তাৰ পৰস্পৰ বিপৰীত বাহুবোৰ সমান হয় মানে গোটেইকেইটা বাহুৱে সমান হয় ইয়াতে চাৰিটা বাহুৱে সমান হয় ইয়াতে আমাক কি দিছে যদি সমান্তৰিকৰ আটাইকেইটা বাহু সমান দৈৰ্ঘ্যৰ হয় তেতিয়া কি বুলি কোৱা হয় ৰম্বাস বুলি কোৱা হয় সমান দৈৰ্ঘ্যৰ বাহু বিশিষ্ট চতুৰ্ভুজ এটা ৰম্বাস আৰু ৰম্বাসৰ কি হয় চাৰিটা বাহুৱে সমান হয় AB = BC = CD = D আৰু ৰম্বাসৰ কি হয় চাৰিটা বাহুৱে সমান হয় এটো আমি পালো এতিয়া তোমালোকে বুজি পালা ৰম্বাসটো কি হয় এতিয়া আমি এতিয়া নেক্সট এটা কি কৰি পঢ়িম ৰম্বাসৰ ধৰ্ম যেনেকৈ আয়তৰ ধৰ্ম পঢ়িলো এতিয়া আমি ৰম্বাসৰ ধৰ্ম পঢ়িম এটা কি কৈছে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বিখণ্ডক মানে ইয়াৰে যে কৰ্ণ কি আছে ABCD ৰম্বাসৰ AC আৰু BD কৰ্ণ লম্ব সমদ্বিখণ্ডক মানে এইটো কি কৰিছে সমানে 90 ডিগ্ৰী যদি এইটো কি কৰিব লাগিব 90 ডিগ্ৰী আমাক লম্ব সমদ্বিখণ্ডক লম্ব মানে কি 90 ডিগ্ৰী সমানে ভাগ কৰিছে 90 ডিগ্ৰী বুলি দুটাকে সমানে ভাগ কৰা বুলি আমাক ৰম্বাসৰ কি বুলি ধৰ্মত দিছে এতিয়া আমাক কি কৰিব লাগিব এইটো আমি সত্যতা প্ৰমাণ কৰিব লাগিব চাও আহাচোন কি লিখিম ABCD ৰম্বাসৰ ইয়াৰে কৰ্ণ কেইডাল কোন কেইডাল AC আৰু BD কৰ্ণই O বিন্দুত কটাকটি কৰিছে এইখিনি পালো এতিয়া আমি ইয়াতো কি কৰিম দুটা ত্ৰিভুজ লম আৰু আমি কি জানো যে ৰম্বাস এটা কি হয় ৰম্বাস এটা সামন্তৰিক হয় গতিকে সামন্তৰিকৰ কি আছিল সামন্তৰিকৰ কৰ্ণবোৰ সমদ্বিখণ্ডক হয় সামন্তৰিকৰ কৰ্ণবোৰ দুডালে পৰস্পৰ সমদ্বিখণ্ডক আমি কি লিখিব পাৰো যিহেতু ৰম্বাস এটা সামন্তৰিক হয় আৰু সামন্তৰিকৰ পৰস্পৰ সমদ্বিখণ্ডক হয় গতিকে আমি কি ক'ব পাৰো যেহেতু ৰম্বাস এটা সামন্তৰিক হয় আৰু সামন্তৰিকৰ কি আছিল কৰ্ণ দুডালে সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডক হয় গতিকে আমি কি লিখিব পাৰো AO = OC
AO equal to OC হয় এতিয়া নেক্সট আমি কি কৰিম এই দুটা ত্ৰিভুজ লম AOB আৰু BOC ত্ৰিভুজ AOB আৰু ত্ৰিভুজ BOC আমি দুটা ত্ৰিভুজ ললো ইয়াৰ পৰা আমি সমান কি পাম যেহেতু আমি কি কৈ দিছো এতিয়া AO আৰু OC সমান গতি আমি কি লিখিব পাৰো AO equal to OC AO equal to OC next কি হ'ব OB equal to OB হ'বনে কাৰণ OB আৰু OB টো কি হ'ব দুটা ত্ৰিভুজৰে সাধাৰণ বাহু গতিকে কি লিখিব পাৰো OB equal to OB কাৰণ এটো কি হয় সাধাৰণ বাহু next কি হ'ব AB equal to BC কাৰণ কি হয় ৰম্বাসৰ এটো কি হয় বাহু AB equal to BC ৰম্বাসৰ বাহুবোৰ কি হয় সমান হয় আৰু এটো কি আছিল এটো আছিল কৰ্ণ সমদ্বি খণ্ডক কৰ্ণডালে কি কৰিছিল আমাক সমদ্বি খণ্ডক হয় সেইকাৰণে কি হয় AO আৰু OC সমান হল আমি কি পালো ইয়াতে ত্ৰিভুজ দুটা কি হল সৰ্বাংগ সম কি শৰ্ত মতে বাহু শৰ্ত মতে গতিকে ত্ৰিভুজ AOB আৰু সৰ্বাংগ সম ত্ৰিভুজ BOC কি শৰ্ত মতে বা শৰ্ত মতে কি হল ত্ৰিভুজ দুটা সৰ্বাংগ সম এতিয়া আমি কি পালো ত্ৰিভুজ দুটা সৰ্বাংগ সম হলে কি আছে অনুৰূপ অংশবোৰ কি হয় সমান হয় তেতিয়া হলে আমি কি ক'ব পাৰো এইটো কোণ আৰু এইটো কোণো কি হ'ব সমান বুলি ক'ব পাৰো তো এংগেল AOB এংগেল BOC ইকুৱেল এংগেল AOB ইকুৱেল এংগেল BOC কিয় সমান বাই CPCT হয় এতিয়া আমি কি পালো এংগেল AOB ইকুৱেল টু এংগেল BOC এই দুটা কোণ মান সমান কাৰণ এটো সৰ্বাংগ সম ত্ৰিভুজৰ কি হয় তাৰ অনুৰূপ অংশবোৰ সমান হয় এখিনি পালো এতিয়া আমি কি জানো যে এংগেল AOC এটা কি কোণ হয় এটা সৰল কোণ আৰু সৰল কোণৰ মান কিমান হয় 180 ডিগ্ৰী AOC equal to 180 ডিগ্ৰী যদি এংগেল AOC 180 ডিগ্ৰী হয় আৰু এংগেল AOB আৰু এংগেল BOC কিমান হয় মানটো সমান হয় গতিকে কিমান হ'ব দুটাৰে মান 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী গতিকে AOB equal to BOC কিমান হ'ব 90 ডিগ্ৰী গতিকে আমি কি পালো এংগেল AOB এংগেল BOC দুটা 90 ডিগ্ৰী আমি পালো গতিকে আমি কি ক'ব পাৰো যে আমাৰ এটো কৰ্ণ দুডালে ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰে কি কৰিছে লম্ব সমদ্বিখণ্ডক কৰিছে এতিয়া আমি নেক্সট কি চাম বৰ্গ কি হয় বৰ্গ এটা কি হয় চতুৰ্ভুজ হয় যাৰ চাৰিওডাল বাহুৰ মান সমান মানে এটা সুষম চতুৰ্ভুজ আৰু ইয়াৰ চাৰিওটা কোণৰ মান কি হয় সমান হয় এতিয়া ইয়াতে কি দিছে আমাক ৰম্বাসৰ আটাইকেইটা কোণ সমান হলে এটা বৰ্গ পোৱা যায় কাৰণ ৰম্বাসত কি হয় ৰম্বাসৰ চাৰিওডাল বাহু সমান আৰু বৰ্গটো কি হয় চাৰিওডাল বাহুৰ সমান হয় এটা সমান বাহু বিশিষ্ট আয়তকো বৰ্গ বুলি ক'ব পাৰি কিন্তু আয়তৰ কি হয় পৰস্পৰ বিপৰীত বাহুবোৰ সমান গুটেকেটা বাহু সমান নহয় কিন্তু বৰ্গৰ ক্ষেত্ৰত কি হয় গুটেকেটা বাহু সমান হয় হেইদৰে এটা সমান্তৰিকৰ বাহুবোৰ সমান আৰু কোণবোৰ সমান হলে এটা বৰ্গ হয় আকৌ এটি সুষম চতুৰ্ভুজকো আমি বৰ্গ বুলি ক'ব পাৰো আয়তৰ দৰে বৰ্গৰ কৰ্ণ দুডালৰ দিশ সমান হয় আয়তৰ কি হয় কৰ্ণ দুডালৰ দিশ সমান হয় আৰু বৰ্গৰ কি হয় কৰ্ণ দুডালৰ দিশ সমান হয় এতিয়া আমি নেক্সট পঢ়িম শিলা এটা কি হয় চতুৰ্ভুজ হয়
ই এটা চতুৰ্ভুজ যাৰ দুযোৰ সমান দৈৰ্ঘ্যৰ বাহু থাকে আৰু এই বাহুবোৰ ইটো হিটোৰ লগত কি হয় কাষতে লাগি থাকে এটো কি হল ABCD এটা কি হল চিলা ইয়াৰ যিবোৰ লাগি থকা বাহু হেবোৰ কি হয় দৈৰ্ঘ্যবোৰ সমান হয় আৰু এটো বাহু লাগি আছে এটো কি হ'ব সমান হ'ব মানে ইয়াৰ যিকোনো দুযোৰ বাহু সমান হ'ব দুটা বাহু সমান এই দুটা বাহু সমান আমি নেক্সট কি পঢ়িম সমদ্বিবাহু ট্ৰেপেজিয়াম সমদ্বিবাহু মানে ট্ৰেপেজিয়াম মানে কি অসমান্তৰাল বাহু দুটা সমান দৈৰ্ঘ্যৰ হলে এনে ধৰণৰ ট্ৰেপেজিয়ামক সমদ্বিবাহু ট্ৰেপেজিয়াম বোলে ইয়াতে সমান্তৰাল কোনটো বাহু AB আৰু DC সমান্তৰাল কিন্তু এই বাহু দুটাৰ যোগ সমান নহয় যেটো অসমান্তৰাল মানে AD আৰু BC কি হয় এই বাহু দুডাল সমান্তৰাল নহয় কিন্তু কি হয় তাৰ বাহুৰ দৈৰ্ঘ্যটো সমান যদি অসমান্তৰাল বাহু দুটা কি হয় দৈৰ্ঘ্য সমান হয় তেতিয়া তাক কি বুলি কোৱা হয় সমদ্বিবাহু ট্ৰেপেজিয়াম এতিয়া নেক্সট আহিম চতুৰ্ভুজৰ পৰিয়াল চতুৰ্ভুজ মানে কি হয় যাৰ চাৰিটা বাহু থাকে ট্ৰেপেজিয়ামো চতুৰ্ভুজ আয়তো চতুৰ্ভুজ সামন্তৰিকো চতুৰ্ভুজ বৰ্গও চতুৰ্ভুজ ৰম্বাসো চতুৰ্ভুজ আৰু আমাৰ গোটেইবোৰ চতুৰ্ভুজৰ কি হয় প্ৰত্যেকৰে ধৰ্মবোৰ বেলেগ থাকে প্ৰত্যেকৰ আকৃতি বেলেগ থাকে প্ৰত্যেকৰ কোণবোৰ বেলেগ বেলেগ হোৱাৰ কাৰণে নামবোৰ কি হয় বেলেগ বেলেগ হয় ইয়াকে আমাক লিখি দিয়া আছে যিকোনো ট্ৰেপেজিয়াম সামন্তৰিক আয়ত ৰম্বাস বৰ্গ চতুৰ্ভুজ কাৰণ ট্ৰেপেজিয়াম সামন্তৰিক আয়ত ৰম্বাস বৰ্গ এই গোটেইবোৰৰ কিটা বাহু থাকে চাৰিটা বাহু কিনে আমি গোটেইবোৰক কি বুলি কওঁ চতুৰ্ভুজ বুলি ক'ব পাৰো ট্ৰেপেজিয়াম সামন্তৰিক আয়ত ৰম্বাস বৰ্গ গোটেইকেইটা কি হয় চতুৰ্ভুজ হয় নেক্সটত কি কৈছে যিকোনো সামন্তৰিক আয়ত ৰম্বাস বা বৰ্গই ট্ৰেপেজিয়াম নেক্সটত কি কৈছে যিকোনো আয়ত বৰ্গ বা ৰম্বাসে সামন্তৰিক নেক্সটত কৈছে এটা বৰ্গ আয়ত বা ৰম্বাসৰ দুয়োটাই হ'ব পাৰে সকলো চতুৰ্ভুজ ট্ৰেপেজিয়াম নহবও পাৰে ট্ৰেপেজিয়াম হ'বলৈ আমাৰ কি হ'ব লাগিব ট্ৰেপেজিয়াম হ'বলৈ যিকোনো এজোৰ বাহু সমান্তৰাল হ'ব লাগিব কিন্তু সকলোবোৰ চতুৰ্ভুজৰ ক্ষেত্ৰত এজোৰ বাহু সমান্তৰাল নহবও পাৰে গতিকে আমি কি ক'ব পাৰো সকলো চতুৰ্ভুজ ট্ৰেপেজিয়াম নহবও পাৰে আৰু যে সকলো ট্ৰেপেজিয়াম সামন্তৰিক নহবও পাৰে সামন্তৰিক হ'বলৈ কি হ'ব লাগিব সামন্তৰিক হ'বলৈ পৰস্পৰে বিপৰীত ফালে থকা দুযোৰ বাহুই সমান্তৰাল কিন্তু ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত কি হয় অকল পৰস্পৰে এজোৰ বাহুহে সমান্তৰাল গতিকে সেইকাৰণে কি কৈছে সকলো ট্ৰেপেজিয়াম সামন্তৰিক নহবও পাৰে এতিয়া নেক্সটৰ কেইটামান আমি কি চাম প্ৰশ্ন চাম চতুৰ্ভুজবোৰ নামাকৰণ কৰা যাৰ কৰ্ণবোৰ পৰস্পৰ সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত কাৰ হয় কৰ্ণবোৰ সমদ্বিখণ্ডিত আয়তৰো হয় বৰ্গৰো হয় ৰম্বাসো হয় আৰু কি হয় সামন্তৰিকো হয় এটো হল নেক্সট চাম পৰস্পৰ লম্ব সমদ্বিখণ্ডক হয় পৰস্পৰ লম্ব সমদ্বিখণ্ডক কাৰ হয় বৰ্গ আৰু ৰম্বাসৰ হয় বৰ্গ আৰু ৰম্বাসৰ হয় নেক্সট চাম চতুৰ্ভুজৰ নাম কৰা যাৰ কৰ্ণবোৰ সমান কৰ্ণবোৰ কাৰ সমান হয় আয়ত আৰু বৰ্গৰ আয়ত আৰু বৰ্গৰ কৰ্ণবোৰ কি হয় আয়ত আৰু বৰ্গৰ কৰ্ণবোৰ পৰস্পৰে সমান হয় এতিয়া কেইটামান তোমাক প্ৰশ্ন সুধিছো আয়তৰ কৰ্ণবোৰৰ দিশ সমান হয়নে আমি অলপ আগতে পালো যে আয়ত আৰু বৰ্গৰ কৰ্ণবোৰৰ দুডাল কৰ্ণৰ মান কিমান হয় সমান হয় হয়নে নহয় সুধিছে আমি কি কওঁ হয় নেক্সটত কি কৈছে যদি সামন্তৰিকৰ আটাইকেইটা বাহু সমান দৈৰ্ঘ্যৰ হয় তেতিয়া ইয়াক কি বোলা হয় সামন্তৰিকৰ কি কৈছে আটাইকেইটা বাহু সমান আয়তৰ আটাইকেইটা বাহু সমান নেকি নহয় ৰম্বাসৰ হয় ৰম্বাসৰ আটাইকেইটা বাহু সমান হয় আৰু ৰম্বাসক আমি কি বুলিও ক'ব পাৰো
সামন্তৰিক বুলিও ক'ব পাৰোঁ আজিৰ অংশত আমি কি পঢ়িলো আয়ত পঢ়িলো আয়তৰ ধৰ্ম পঢ়িলো ৰম্বাস পঢ়িছো ৰম্বাসৰ কি পঢ়িলো ৰম্বাসৰ ধৰ্ম পঢ়িলো আমি শিলা বৰ্গ আৰু কি পঢ়িছো সমদ্বিবাহু ট্ৰেপেজিয়াম পঢ়িছো আৰু কিছুমান আমি প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিছো আশা কৰো আজিৰ অংশৰ পৰা তোমালোকে আয়তৰ বিষয়ে ভালকে বুজিবলৈ পাৰিছা আৰু পৰৱৰ্তী অংশত আমি অনুশীলনী 3.2 ৰ অংক কিছুমান তোমালোকৰ লগত আলোচনা কৰিম আজিৰ অংশত এইখিনি থাকিলে ধন্যবাদ